Question 1. When was the first mobile phone launched in India? এই প্ৰশ্নটোত সুধিছে ভাৰতত প্ৰথম মোবাইল ফোন কেতিয়া লঞ্চ হৈছিল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1995। ভাৰতত প্ৰথম মোবাইল ফোন 1995 চনত লঞ্চ হৈছিল। Question 2. Which one is called the lifeline of India? এই প্ৰশ্নটোত সুধিছে কোনটোক ভাৰতৰ জীৱন ৰেখা বোলা হয়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইণ্ডিয়ান ৰেলৱে। ভাৰতীয় ৰেলৱেক ভাৰতৰ জীৱন ৰেখা বোলা হয়। Question 3. Which district is called the shrimp capital of India? এই প্ৰশ্নটোত সুধিছে কোনখন জিলাক ভাৰতৰ চিংৰাৰ ৰাজধানী বুলি কোৱা হয়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নেলোৰ। নেলোৰ জিলাক ভাৰতৰ চিংৰাৰ ৰাজধানী বুলি কোৱা হয়। Question 4. Which is the busiest bridge in India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ আটাইতকৈ ব্যস্ত দলংখন কোনখন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাওৰা ব্ৰিজ। ভাৰতৰ আটাইতকৈ ব্যস্ত দলংখনৰ নাম হৈছে হাওৰা দলং। Question 5. Which state is called the Tiger State of India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ কোনখন ৰাজ্যক বাঘ ৰাজ্য বোলা হয়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মধ্যপ্ৰদেশ। ভাৰতৰ মধ্যপ্ৰদেশ নামৰ ৰাজ্যক বাঘ ৰাজ্য বোলা হয়। Question 6. Which city is known as the City of Dreams? এই প্ৰশ্নটোত সুধিছে কোনখন চহৰক সপোনৰ চহৰ বুলি জনা যায়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মুম্বাই। মুম্বাই চহৰক সপোনৰ চহৰ বুলি জনা যায়। Question 7. When GST was introduced in India? এই প্ৰশ্নটোত সুধিছে ভাৰতত কেতিয়া GST প্ৰৱৰ্তন হৈছিল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2017। ভাৰতত 2017 চনত GST প্ৰৱৰ্তন হৈছিল। Question 8. Which is the oldest language in India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ আটাইতকৈ পুৰণি ভাষা কোনটো? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সংস্কৃত। ভাৰতৰ আটাইতকৈ পুৰণি ভাষাটোৰ নাম হৈছে সংস্কৃত ভাষা। Question 9. Which is the easternmost point of India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ পূৰ্বতম বিন্দু কোনটো? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কিবিথু। ভাৰতৰ পূৰ্বতম বিন্দুটোৰ নাম হৈছে কিবিথু। Question 10. Name of the westernmost point of India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ আটাইতকৈ পশ্চিম বিন্দুৰ নাম কি? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গুৱাহাটী। ভাৰতৰ আটাইতকৈ পশ্চিম বিন্দুৰ নাম হৈছে গুৱাহাটী।